সরকারি কর্মীদের বহু বিবাহ করা গুরুতর অপরাধ, এই মন্তব্য মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। মুখ্যমন্ত্রী বলেন, এখন থেকে বিবাহ বিচ্ছেদ না করা সরকারি কর্মীরা প্রথম স্ত্রী আবেদন করলে স্বামীর বেতনের 20% টাকা লাভ করবেন। বহু বিবাহে লিপ্ত সরকারি কর্মীদের বিরুদ্ধে হবে বিভাগীয় তদন্ত। বিবাহ বিচ্ছেদ না করা সরকারি কর্মীর প্রথম স্ত্রী আবেদন করলে স্বামীর বেতনের 20% লাভ করবেন এবং বহু বিবাহের ক্ষেত্রে সেক্ষেত্রে তদন্ত চলবে বিচার বিভাগীয়। য'তেই তোৰত গৈছোঁ, এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব, যাতে তেওঁলোকে এটা জীৱন আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্ততঃ মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে।